নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা অতি শুভ আৰু গুৰুত্বপূৰ্ণ সময়ৰ কথা ক'বলৈ ওলাইছোঁ। বৈদিক পঞ্জিকা অনুসৰি 22 ছেপ্টেম্বৰৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি। সমগ্ৰ ভাৰতবৰ্ষতে মা দুৰ্গাৰ 9টা ৰূপ পূজা কৰা হয়। নৱৰাত্ৰিত ভকতসকলে পূৰ্ণ ভক্তিৰে দ্ৰুত ৰাখে আৰু মাতৃক পূজা কৰে আৰু জীৱনত ক্ষমতা, সমৃদ্ধি আৰু শান্তি কামনা কৰে। কিন্তু বন্ধুসকল, এইবাৰ নৱৰাত্ৰিৰ আগতেই এক অতি বিশেষ জ্যোতিষীয় ঘটনা হ'বলৈ গৈ আছে। বৰ্তমান মিথুন ৰাশিত থকা দেৱতাৰ গুৰু বৃহস্পতি দেৱে অহা 19 ছেপ্টেম্বৰত তৃতীয় পৰ্যায়ৰ পূৰ্ণবসু নক্ষত্ৰত প্ৰৱেশ কৰিবলৈ ওলাইছে। এই পৰিৱৰ্তন বহু ৰাশিৰ বাবে সৌভাগ্যৰ বিষয় হ'ব। বিশেষকৈ কৰ্কট আৰু কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এইবাৰ অতি শুভ লক্ষণ কঢ়িয়াই আনিছে। আজিৰ এই ভিডিঅ'টোত আমি বিতংভাৱে জানিম শাৰদীয় নৱৰাত্ৰিৰ গুৰুত্ব, বৃহস্পতিৰ নক্ষত্ৰ পৰ্যায়ৰ পৰিৱৰ্তন ফল, কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে কি কি শুভ ফল পোৱা যাব, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত কেনেকৈ থাকিব গুৰুৰ কৃপা, আৰু শেষত মা দুৰ্গা আৰু বৃহস্পতি দেৱে দুয়োৰে আশীৰ্বাদ কি কি মাপকাঠিৰে আপুনি লাভ কৰিব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক শাৰদীয় নৱৰাত্ৰিৰ গুৰুত্ব। হিন্দু ধৰ্মত এবছৰত 4খন নৱৰাত্ৰি কৰা হয়। চ'ত মাহত, আহাৰ মাহত, আহিন মাহত, যিহেতু শাৰদীয় আৰু মাঘ মাহত। ইয়াৰ ভিতৰত শাৰদীয় নৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে। এই উৎসৱ আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদৰ পৰা নৱমী তিথিলৈকে পালন কৰা হয়। এই সময়ত মা দুৰ্গাৰ 9টা ৰূপ 9 দিন পূজা কৰা হয়। মা শৈলপুত্ৰীৰ পৰা মা সিদ্ধিধাত্ৰীলৈকে প্ৰতিদিন দেৱীৰ এক সুকীয়া ৰূপ পূজা কৰা হয়। ভক্তসকলে ব্ৰত পালন কৰি নিজৰ জীৱনত শক্তি, জ্ঞান, ধন সম্পত্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। কোৱা হয় যে এই সময়ছোৱাত কৰা জপ, তপস্যা, দান আৰু ধ্যান ধাৰণাৰ ফল বহুগুণে বৃদ্ধি পায়। জ্যোতিষত বৃহস্পতি দেৱৰ গুৰুত্ব যদি চোৱা হয়, বৃহস্পতিক দেৱতাৰ গুৰু বুলি কোৱা হয়। এইবোৰ হৈছে জ্ঞান, ধৰ্ম, আধ্যাত্মিকতা, বিবাহ, সন্তান, ভাগ্য আৰু ধন সম্পত্তিৰ গ্ৰহ। যেতিয়াই তেওঁলোক শুভ অৱস্থাত থাকে তেতিয়াই তেওঁলোকে থলুৱা জাতক জাতিকাৰ জীৱনত প্ৰগতি, সন্মান আৰু সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। কিন্তু যেতিয়া তেওঁলোক পাপ গ্ৰহৰ সৈতে অশুভ অৱস্থাত থাকে তেতিয়া জীৱনত অসুবিধা আৰু বাধাও বাঢ়ি যায়। বৃহস্পতিৰ নক্ষত্ৰীয় পৰ্যায়ৰ পৰিৱৰ্তন যদি চোৱা হয়, 2025 চনৰ 19 ছেপ্টেম্বৰত বৃহস্পতি গ্ৰহই পূৰ্ণবসু নক্ষত্ৰৰ তৃতীয় পৰ্যায়ত প্ৰৱেশ কৰিব। বিশেষকৈ সেইসকল জাতক জাতিকাৰ বাবে এই পৰিৱৰ্তন গুৰুত্বপূৰ্ণ যাৰ ৰাশিফলত গুৰুৰ প্ৰভাৱ বেছি। 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা শাৰদীয় নৱৰাত্ৰিৰ সৈতেও নক্ষত্ৰ পৰিৱৰ্তন প্ৰভাৱ সংযুক্ত হ'ব, যাৰ বাবে ইয়াৰ শক্তি আৰু অধিক বৃদ্ধি পাব। প্ৰিয় দৰ্শক, কৰ্কট ৰাশিৰ ওপৰত যদি প্ৰভাৱ চাওঁ, প্ৰথমতে জানো আহক কৰ্কট ৰাশিৰ ওপৰতনো কি প্ৰভাৱ এনেকৈ পৰিছে। এতিয়া আমি জানো আহক যে কৰ্কট ৰাশিৰ যিসকল জাতক জাতিকাসকল তেখেতসকলৰ কথা। দেৱগুৰু বৃহস্পতিৰ এই নক্ষত্ৰৰ পৰ্যায় পৰিৱৰ্তনে আপোনালোকৰ বাবে কঢ়িয়াই আনিছে শুভ ফল। জীৱন আৰু ভাগ্য যদি চোৱা হয়, আপোনাৰ জীৱনত শুভকামনা আৰু সুখ বাঢ়িব। দীৰ্ঘদিনীয়া সমস্যাৰ পৰা আপুনি সকাহ পাব। আপুনি আপোনাৰ ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু বাকী থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। ধন সম্পত্তিৰ দিশ যদি চোৱা হয়, আৰ্থিক দৃষ্টিকোণৰ পৰা সময় বহুত ভাল হ'ব। আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব। ঘৰত কেতিয়াও খাদ্য আৰু ধনৰ অভাৱ নহ'ব। গহনা আৰু বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ পাব। পিতৃৰ সহায়তো টকা পোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰ আৰু পেছা যদি চাওঁ, বিশেষকৈ চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত জাতক জাতিকাসকলৰ বাবে সময় অতি অনুকূল। নিয়োজিত জাতক জাতিকাই পদোন্নতি আৰু সন্মান পাব। ব্যৱসায়িকসকলে নতুন চুক্তি আৰু লাভজনক চুক্তি লাভ কৰিব পাৰে। পাৰিবাৰিক জীৱন যদি চাওঁ, পৰিয়ালত সুখ আৰু শান্তি থাকিব। পিতৃ মাতৃৰ আশীৰ্বাদ আৰু সন্তানৰ সহায় লাভ কৰিব। ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰি। আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব, যেনে ধৰি লওক অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগে। মনত কোনো ধৰণৰ ঘৃণা বা ঈৰ্ষা আশ্ৰয় নিদিব। স্বাস্থ্যৰ যত্ন লওক, বিশেষকৈ পেটৰ লগত জড়িত সমস্যাৰ পৰা সাৱধান হওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি আমি ৰাশি যদি চোৱা হয়, যিহেতু আপোনাৰ কন্যা ৰাশি,
কন্যা ৰাশিৰ ওপৰতনো কি প্ৰভাৱ পৰিছে আমি জানো আহকচোন। দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদত এই সময় আপোনাৰ বাবে অতি উপকাৰী হ'ব। জীৱন আৰু ভাগ্য যদি চাওঁ, আপুনি এজন গুণী ব্যক্তি হ'ব আৰু ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। যি কাম আৰম্ভ কৰক তাত আপুনি সোনকালে সফলতা লাভ কৰিব। কেৰিয়াৰ আৰু ব্যৱসায়ত নতুন সুযোগ পোৱা যাব। টকা আৰু সম্পত্তি যদি চোৱা হয়, আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা। ডাঙৰ ভাইটিৰ সহায়ত আৰ্থিক লাভ হ'ব পাৰে। মাটি আৰু সম্পত্তিৰ লগত জড়িত কামে আপোনাৰ সৌভাগ্য উজ্জ্বল কৰি তুলিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব। পৰিয়াল আৰু ল'ৰা ছোৱালী যদি চোৱা হয়, ল'ৰা ছোৱালীৰ বুদ্ধিমান আৰু গৌৰৱময় হ'ব, যাৰ ফলত পৰিয়ালৰ প্ৰতিপত্তি বৃদ্ধি পাব। বিবাহিত জীৱনত সম্প্ৰীতি থাকিব। আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপোনাৰ স্বাস্থ্য দিশটো যদি আমি চাওঁ, আপোনাৰ স্বাস্থ্য ভাল হ'ব। মানসিক শান্তি আৰু শাৰীৰিক শক্তি দুয়োটা থাকিব। আপুনি এলাহৰ পৰা আঁতৰি থাকিব লাগে। টকাৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। গুৰুত্বপূৰ্ণ কামবোৰত চিন্তা চৰ্চা কৰি সিদ্ধান্ত লওক। শাৰদীয় নৱৰাত্ৰিৰ আৰু আমি যদি প্ৰতিকাৰ কিছু যদি আমি চাওঁ, নৱৰাত্ৰিৰ সময়ত বিশেষকৈ প্ৰতিকাৰ আৰু সাধনাৰ বাবে সৰ্বোত্তম। কৰ্কট আৰু কন্যা ৰাশিৰ জাতক জাতিকাই এই সময়ছোৱাত কিছুমান সহজ প্ৰতিকাৰ কৰি মা দুৰ্গা আৰু বৃহস্পতি দেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে। সহজ সমাধান আমি যদি চাওঁ, নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ মন্ত্ৰ আপুনি জপ কৰক। প্ৰতিদিনে হালধীয়া ফুল আগবঢ়াই হালধিৰ আপুনি তিলক লগাওক। আটকজনক খাদ্য আৰু কাপোৰ দান কৰক। বৃহস্পতি দেৱক সন্তুষ্ট কৰিবলৈ বৃহস্পতিবাৰে বুট দালি, হালধীয়া কাপোৰ আদি হালধীয়া সামগ্ৰী দান কৰক। মন্দিৰলৈ গৈ হালধীয়া ফুল আৰু হালধীয়া ফুল আৰু আপোনাৰ বুনিয়া লাড়ু আপুনি আগবঢ়াব পাৰে। বন্ধুসকল, 19 ছেপ্টেম্বৰত বৃহস্পতি দেৱৰ নক্ষত্ৰ পৰ্যায় পৰিৱৰ্তন আৰু 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা শাৰদীয় নৱৰাত্ৰিৰ কাকতলীয়া কাণ্ডই কৰ্কট আৰু কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এক সোণালী সুযোগ কঢ়িয়াই আনিছে। এই সময় আপোনাৰ বাবে সমৃদ্ধি, সফলতা আৰু সুখেৰে ভৰা হ'ব। প্ৰয়োজন মাথো ইতিবাচক হৈ থকা আৰু কৰ্মত সৎ হোৱা আৰু দেৱী মাতৃৰ ভক্তিক মনোনিৱেশ কৰা। বন্ধুসকল, এয়া আছিলে যিহেতু আজি আপোনাৰ আগন্তুক যি নৱৰাত্ৰি আমাৰ পূজা আহি আছে তাৰ ওপৰত আৰু গুৰু বৃহস্পতিৰ যি আশীৰ্বাদ তাৰ ওপৰত আমি যিহেতু আলোচনা কৰিছোঁ, গতিকে আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। মা দুৰ্গা আৰু বৃহস্পতি দেৱে আপোনালোকক সকলোৰে ওপৰত আশীৰ্বাদ বজাই ৰাখক, তাৰে কামনাৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।